हेलो एवरीवन আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিল ইচ এণ্ড এভৰি ষ্টুডেণ্ট প্লিজ ভালকৈ মন কৰি শুনিবা কথাখিনি তোমালোকৰ কাৰণে এটা গুড নিউজ আৰু এটা বেড নিউজ ফাৰ্ষ্ট অফ অল কথা মই দুদিন আগত ভিডিঅ' দিছিলোঁ আৰু লাইভ থ্ৰু দি কৈ আছোঁ যে মণিপুৰ আৰু ত্ৰিপুৰাত পইচা পাইছে তাৰে কাৰণে এটা প্ৰুফ আৰু তোমালোকৰ কাৰণে বেড নিউজো আছে গুড নিউজো আছে এজনী ছোৱালী বঙাইগাঁৱৰ ছোৱালী তাই NSP যেটো ঈশানোদয় হেল্পলাইন নাম্বাৰ তাতে ফোন কৰি ডিটেইলছ খুজিছিল তেতিয়া তাই কি জনাইছে তোমালোকে প্লিজ শুনি লোৱা মই তাই মোক ভয়েস পঠাইছে আৰু তাইৰ পাৰ্চেন্টেজও আছিল 93% ওকে আৰু তাইৰ নাম মই তথাপিও প্ৰীতি সাহা নাম লৈ লৈছোঁ মই পাৰমিশন লৈছোঁ তথাপিও মই নাম লোৱাৰ পাৰমিশনটো লৈছোঁ মই লাইভত বা ভিডিঅ'ত কম বুলি সেইকাৰণে প্ৰীতি সাহা বঙাইগাঁৱৰ হয় 93% আছিল সো প্লিজ ভয়েসটো ইচ এণ্ড এভৰি ষ্টুডেণ্টে শুনি লোৱা ওকে হল তাইৰ ভয়েস দিছে তাই অলপ আগত দিছে মোক অলপ আগত দিয়াৰ লগে লগে মই শুনিলোঁ তাৰপিছত তোমালোকৰ লগত শ্বেয়াৰ কৰিম প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টে শুনিবা हेलो दादा मैंने NSP पे कॉल किया था तो वो बोल रहे हैं कि पहले तो मेरा वो उन्होंने एप्लीकेशन ID लिया और कंफर्मेशन के बाद उन लोगों ने बताया कि मेरा स्टेटस चेक करके कि आपका अभी तक मेरिट लिस्ट में सिलेक्शन नहीं हुआ है तो मेरिट लिस्ट में अगर सिलेक्शन हो जाएगा सितंबर तक तो आपकी टोकन नंबर जनरेट हो जाएगी उसके बाद आपकी पेमेंट आ जाएगी ऐसा बोला गया है उन लोगों के द्वारा और ईशानोदय का 50% मेरिट लिस्ट अभी बन चुका है और जिन जिन का 50% मेरिट लिस्ट में नाम है उनका पेमेंट आना भी जारी हो चुका है जैसे मैंने उन लोगों से पूछा है कि जो त्रिपुरा और मेघालय वो सब स्टेट्स का पेमेंट आ रहा है मैंने सुना है तो उन्होंने बोला कि हाँ 50% मेरिट लिस्ट जारी हो चुकी है 15% मेरिट लिस्ट में जिसका जिसका नाम है उनको पेमेंट आ रही है और 50% मेरिट लिस्ट अभी तक बाकी है वो जब सिलेक्शन होगा अगर आपका भी सिलेक्ट होगा तो फिर आपकी पेमेंट आ जाएगी ऐसा उन्होंने बोला है और मेरिट लिस्ट के रिलेटेड और कुछ नहीं बोला और बोला अभी जारी होने के बाद ही पेमेंट आएगा ऐसा कुछ नहीं है अगर 50% में सिलेक्शन हो जाए या फिर स्टेटस में कोई भी चेंज आए ये आ जाए मेरिट लिस्ट के आगे तब आपका सेंड टू PMF होगा उसके बाद ही आपका टोकन नंबर जनरेट होकर पैसा आएगा ऐसा उन लोगों ने बोला है तो मतलब जिन जिन का त्रिपुरा मेघालय का उनका है तो उनका स्टेटस पहले मेरिट लिस्ट के आगे येस हुआ है या फिर सेंड टू PMF हुआ है उसके बाद ही जाके उनका पेमेंट आया है মই শুনাই দিলোঁ ভয়েসত কৈছে যে তাই ফোন কৰিছিল তোমালোকো ফোন কৰিব পাৰিবা নাম্বাৰটো মই দি দিছোঁ লাইভত বাৰে বাৰে মই লাইভত নাম্বাৰটো দি দিছোঁ তাই ফোন কৰিছিল 50% তাইক জনাইছে যে 50%ৰ মেৰিট লিষ্ট বনিছে ফাৰ্ষ্ট 50% মিন্স 5000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট বনিছে সেইকাৰণে মণিপুৰ আৰু ত্ৰিপুৰা দিছে আৰু যিবোৰ ষ্টুডেণ্টক দিছে সেইবোৰ ষ্টুডেণ্টৰ ষ্টেটাছ মেৰিট লিষ্ট ষ্টেটাছ এজ বুলি আহিছে তাৰপিছত টোকেন নম্বৰ জেনেৰেট হৈছে তাৰপিছতহে পে'মেণ্ট কৰিছে আৰু ষ্টুডেণ্টে পাবলগীয়া আছে 50% চিলেকশ্যন কৰিছে মানে আৰু ষ্টুডেণ্টে পাব ইতিমধ্যে মানে বা দুই এদিন লেট হ'ব পাৰে এসপ্তাহ লেট হ'ব পাৰে বাট 50%ক প্ৰথমত দিব এগেইন পিছত 50%ক দিব তাই ফোন কৰা মতে এইখিনি ডাটা পোৱা গ'ল ওকে সো তাইক থেংক ইউ দিছোঁ যে মোৰ লগত শ্বেয়াৰ কৰিছে ভয়েসটো শ্বেয়াৰ কৰিছে আৰু তোমালোকৰ কোনো কাৰ চেঞ্জ হৈছে এটা মানে চাই থাকিবা ফাৰ্ষ্ট অফ অল কথা আৰু ভয় খাব নালাগে 10,000 ষ্টুডেণ্টকে দিব প্ৰথমত 50,000ক দিছে মেবি আদাৰ ষ্টেট হ'ব পাৰে বা আদাৰ ষ্টেট মিন্স মণিপুৰ ত্ৰিপুৰাৰ কমপ্লিট কৰি অসমত লাষ্টক দিব এনেকুৱা হ'ব পাৰে অসমৰ ষ্টুডেণ্ট প্লিজ ভয় খাব লগা একো নাই তোমালোকে নিজৰ ষ্টেটাছ চেক কৰি থাকা তোমালোকেও নিজে ফোন কৰিবা আৰু নাম্বাৰটো মই এগেইন নাম্বাৰটো ফোন নাম্বাৰটো NSPৰ ফোন নাম্বাৰটো যিটো ঈশানোদয় ৰিগাৰ্ডিং ফোন নাম্বাৰ সেইটো মই কওঁ 012066199540 এইটো আছিল ঈশানোদয় ৰিগাৰ্ডিং যিকোনো ইনকুৱাৰী যদি লাগে তুমি ফোন কৰিবা তোমাৰ ডিটেইলছখিনি দিবা তোমাৰ নাম তোমাৰ ডেট অফ বাৰ্থ তোমাৰ এপ্লিকেশ্যন নাম্বাৰ তাৰপিছত তোমাক 100% কথাখিনি ক'ব তাৰে পিছতহে ক'ব ওকে এইখিনি আছিল মেইন আপডেট ইভিনিং লাইভ আহিম লাইভত জইন হ'বা এইখিনি কথা এগেইন ডিছকাছ কৰিম যাতে সকলোৰে হেল্প হয় সকলোৱে বুজি পায় কথাখিনি সো ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা প্লিজ শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়